Hello student, good evening to all. Today we are going to discuss a new chapter from our English grammar. The name of the chapter is voice. So listen it carefully. Student, voice মানে হল অসমীয়াত বাক্য। ভইচ মানে বাক্য। ভইচ হল সাধাৰণতে আমি কোৱা কথা বা লিখা এটা কৌশল। আমি ডে টু ডে লাইফত যিবোৰ কথা কওঁ বা যিৰে প্ৰকাশ কৰোঁ সেইবোৰ বিভিন্ন প্ৰকাৰে আমি প্ৰকাশ কৰিব পাৰোঁ। ভইচ বা বাক্যৰ যোগেদিও আমি আমাৰ মনৰ ভাৱ দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। গতিকে ভইচ হ'ল দুই প্ৰকাৰৰ। প্ৰথমতে এক্টিভ ভইচ। এক্টিভ ভইচ মানে হ'ল কৃতবাচ্য। সেকেন্ড পেসিভ ভইচ। পেসিভ ভইচ মানে হ'ল কৰ্মবাচ্য। এতিয়া এক্টিভ ভইচ কৃতবাচ্য আৰু পেসিভ ভইচ কৰ্মবাচ্য মানে কি আমি জানি লওঁ। এক্টিভ ভইচ। এক্টিভ ভইচ মানে হ'ল কৃতবাচ্য য'ত সাবজেক্টটো এক্টিভ হৈ থাকে, অৰ্থাৎ ইয়াত সাবজেক্টে নিজে ভাৰ্বৰ কামটো সম্পাদন কৰিব। দ্য বয় কিল্ড এ টাইগাৰ। দ্য বয় কিল্ড এ টাইগাৰ। ইয়াত ভাৰ্বটো হ'ল কিল্ড আৰু অবজেক্টটো হ'ল টাইগাৰ। গতিকে ভাৰ্বৰ কাম কিল্ড কোনে কৰিছে? দ্য বয়ে কৰিছে। এক্টিভ ভইচত সাবজেক্টটো নিজে সক্ৰিয় থাকি কামটো সম্পাদন কৰিব। আনহাতে পেসিভ ভইচ। পেসিভ ভইচ মানে হ'ল কৰ্মবাচ্য। ইয়াত সাবজেক্টটো নিষ্ক্ৰিয় হৈ পৰিব আৰু অবজেক্টটো সক্ৰিয় হৈ সাবজেক্টৰ কামটো অবজেক্টে কৰিব। সেইকাৰণে ইয়াক কোৱা হয় কৰ্মবাচ্য। আমি প্ৰথম সেন্টেন্সটো কি কৈছিলোঁ? দ্য বয় কিল্ড এ টাইগাৰ। সেইটো আমি পেসিভ ভইচৰ ৰূপ দিতে কি হ'ব? দ্য বয় কিল্ড এ টাইগাৰ। আমি ইয়াত পেসিভ ভইচ যেতিয়া ৰূপ দিম তেতিয়া হ'ব এ টাইগাৰ was killed by the boy. এইটো হ'ল পেসিভ ভইচ। গতিকে আমি কোৱা আৰু লিখা ধৰণটো উন্নত কৰিবৰ কাৰণে ভইচ, নেৰেশ্যন আদিসমূহ জনা খুব প্ৰয়োজন। এতিয়া আমি তোমালোকক এক্টিভ ভইচ আৰু পেসিভ ভইচ কি তাৰ বিষয়ে ক'লোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ইজ ভইচ চেঞ্জ। ভইচ চেঞ্জ মানে কি? এতিয়া ভইচ চেঞ্জ বুলি ক'লে আমি সাধাৰণতে বুজিম এক্টিভ ভইচৰ পৰা পেসিভ ভইচলৈ নিয়া আৰু পেসিভ ভইচৰ পৰা এক্টিভ ভইচলৈ নিয়া। সাধাৰণতে এক্টিভ ভইচৰ পৰা পেসিভ ভইচলৈ নিওঁতে আমি কিছুমান নিয়ম অৰ্থাৎ ৰুল আমি জানিব লাগিব। কিন্তু পেসিভ ভইচৰ পৰা এক্টিভ ভইচলৈ নিওঁতে তেনেকুৱা কোনো ৰুল নাই। গতিকে এক্টিভ ভইচৰ পৰা পেসিভ ভইচলৈ নিওঁতে আমি যিখিনি ৰুল শিকিছিলোঁ সেই ৰুলবোৰ এৰি দিলেই সেন্টেন্সটো আকৌ এক্টিভ হৈ পৰিব। গতিকে তোমালোকে এক্টিভৰ পৰা পেসিভলৈ নিয়া ৰুলসমূহ মনোযোগেৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। আমি এক্টিভৰ পৰা পেসিভ কৰাৰ আগতে
ভইচৰ বিষয়ে আৰু দুটামান কথা জানি ল'ব লাগিব। প্ৰথম, তোমালোকক মই আগতেই কৈছিলোঁ যে ভাৰ্বল লিষ্টখন মুখস্থ কৰিবা। যদি ভাৰ্বল লিষ্টখন সম্পূৰ্ণভাৱে তোমালোকৰ মনত নাই বা মুখস্থ হোৱা নাই, এতিয়াও কৰিবা। ভাৰ্বল লিষ্টখন যদি মনত নাথাকে তেনেহ'লে ভইচ ভুল হোৱা সম্পূৰ্ণ চান্স থাকিব। নাম্বাৰ 1। নাম্বাৰ 2, টেন্সৰ বিভিন্ন ৰূপবোৰ বা ফৰ্মবোৰ আমি জানিব লাগিব। কাৰণ আমি টেন্সৰ বিভিন্ন ৰূপৰ বিষয়ে যদি আমি নাজানো তেনেহ'লে আমি একৰ্ডিং টু টেন্স বা টেন্সৰ মতে আমি বি ভাৰ্ব ইউজ কৰোঁতে আমাৰ ভুল হ'ব পাৰে। কাৰণ বি ভাৰ্বসমূহ আমাৰ টেন্স অনুসৰি ব্যৱহাৰ হ'ব। আৰু প্ৰথম পৰ্যায়ত বা প্ৰথম ভাগত আমি ভইচ টেন্স অনুসৰি আমি আলোচনা কৰিম বা শিকিম। গতিকে এই দুটা কথা তোমালোকে মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। আৰু যদিহে ভাৰ্বল লিষ্ট বা টেন্সৰ বিষয়ে এতিয়াও কিবা বুজা নাই, পাছত মোক তোমালোকে প্ৰশ্ন কৰি পেলাই সুধিবা যে টেন্সৰ বিষয়ে কি বুজি পোৱা নাই। কিন্তু ভাৰ্বল লিষ্টখন মুখস্থ কৰিবই লাগিব। ভাৰ্বল লিষ্টখন মুখস্থ হ'লেহে তোমালোকে ভইচখিনি ভালকৈ পাৰিবা। এতিয়া আমি আকৌ আমাৰ মেইন লেচন অৰ্থাৎ পাঠলৈ আমি ঘূৰি যাওঁ। ভইচ চেঞ্জ। ভইচ চেঞ্জ মানে কি মই তোমালোকক ক'লোঁ। ভইচ চেঞ্জ মানে হ'ল এক্টিভৰ পৰা পেছিভ কৰা আৰু পেছিভৰ পৰা এক্টিভ কৰা। এতিয়া প্ৰথমে আমি এক্টিভৰ পৰা পেছিভ কৰা ৰুলখিনি আলোচনা কৰিম। মন দি শুনিবা। এক্টিভৰ পৰা পেছিভ কৰা আগমুহূৰ্তত তোমালোকে আৰু এটা কথা জানিব লাগিব। সেইটো হ'ল, ধৰা আমি যিটো চেণ্টেঞ্চ কৈছিলোঁ, দ্য বয় কিল এ টাইগাৰ, এই চেণ্টেঞ্চটো আমি প্ৰথমতে কৈছিলোঁ। এই চেণ্টেঞ্চটোত ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো, অবজেক্ট কোনটো, এইকেইটা তোমালোকে চিনি পাব লাগিব বা জানিব লাগিব। কাৰণ আমি যেতিয়া ৰুলসমূহ আলোচনা কৰিম, ৰুলসমূহ আলোচনা কৰোঁতে আমি ছাবজেক্ট, ভাৰ্ব, অবজেক্ট এইকেইটাৰ বিষয়ে আমি ক'ম বা এইকেইটাৰ ওপৰতে নিৰ্ভৰ কৰি ৰুলখিনি আমি সলনি কৰিম। সেইকাৰণে তোমালোকে চেণ্টেঞ্চটোত যে দ্য বয় কিল এ টাইগাৰ, এই চেণ্টেঞ্চটোত দ্য বয় হ'ল ছাবজেক্ট, কিলটো হ'ল ভাৰ্ব আৰু এ টাইগাৰটো হ'ল অবজেক্ট। ছাবজেক্ট মানে কৰ্তা, ভাৰ্ব মানে ক্ৰিয়াপদ আৰু অবজেক্ট মানে কৰ্ম। আমাৰ ইংলিছ বাক্যত ভাৰ্বটো সদায় মাজত থাকে। তোমালোকক মই আগতে ইয়াৰ বিষয়ে এটা পাছত মই উল্লেখ কৰি আহিছিলোঁ, কেনেকৈ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিম। পাঠটো চাগে মনোযোগে শুনিছিলা। তাত মই ছাবজেক্ট, ভাৰ্ব, অবজেক্ট তাৰ বিষয়ে মই কৈ আহিছিলোঁ। এতিয়া আমি ইয়াৰ নিয়মসমূহ আলোচনা কৰোঁ আহা। প্ৰথমে এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব। নাম্বাৰ 1 মনত ৰাখিবা যে এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব। এইটো হ'ল নাম্বাৰ 1 ৰুল। এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হ'ব। নাম্বাৰ 2, এক্টিভ ভইচত অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হ'ব। নাম্বাৰ 2। নাম্বাৰ 3, টেন্স অনুসৰি, টেন্স আৰু পাৰ্চন অনুসৰি একোটা বিৰ্ভাব ব্যৱহাৰ কৰা হয়। টেন্স আৰু পাৰ্চন অনুসৰি একোটা বিৰ্ভাব ব্যৱহাৰ কৰিব লাগিব। এতিয়া সদ্যহতে বিৰ্ভাব মানে কি তোমালোকক মই থুলমূলকৈ কৈ লৈছোঁ, শুনিবা। বিটো হ'ল BEB, বিটো হ'ল ৰুট ভাৰ্ব অৰ্থাৎ মেইন ভাৰ্ব, ৰুট ভাৰ্ব। এই বিৰ পৰা আমি কি কি পাওঁ? বিৰ পৰা আমি পাওঁ ইজ, এম, আৰ, ৱাজ, ৱেৰ, বিং, এইকেইটাই হ'ল বি ভাৰ্ব। এতিয়া বি ভাৰ্ব বুলি কওঁতে বি, ইজ, এম, আৰ, ৱাজ, ৱেৰ, বিং আৰু বিন, BEEN, বিন, এইকেইটা হ'ল বি ভাৰ্ব।
আমি এইকেইটাই একৰ্ডিং টু টেন্স এণ্ড পাৰ্চন মতে আমি ইউজ কৰিম। সেইকাৰণে আমি টেন্সৰ বিষয়ে জনাটো আৱশ্যক। এইটো আমি নাম্বাৰ 3 ৰুল ক'লোঁ। নাম্বাৰ 4 ৰুল, প্ৰিন্সিপাল ভাৰ্বটো বা মেইন ভাৰ্বটো সদায় ভাৰ্ব 3 ফৰ্মত হ'ব, মনত ৰাখিবা। সেইকাৰণে ভাৰ্ব লিষ্টখন জনা অতি জৰুৰী। প্ৰিন্সিপাল ভাৰ্ব বা মেইন ভাৰ্বটো সদায় ভাৰ্ব 3 ফৰ্মত হ'ব, যেনে গো, ৱেণ্ট, গান। ইয়াত গান ফৰ্মটো আমি ইউজ কৰিম। তাৰপিছত প্ৰিন্সিপাল ভাৰ্বৰ পিছত বা মেইন ভাৰ্বৰ পিছত আমি বাই প্ৰিপজিশ্যন ইউজ কৰিম। কোনো কোনো চেণ্টেন্সত বাই ঠাইত টু, উইথ, এট আদি বহে। আমি ক'ত ক'ত টু, এট, উইথ বহিব, এইটো আমি পাৰ্ট 2 অৰ্থাৎ দ্বিতীয় ভাগত আলোচনা কৰিম। সদ্যহতে প্ৰথমে আমি ৰুল অফ ভইচ উইথ টেন্স আমি তাৰ ওপৰত আলোচনা কৰিম। এতিয়া তোমালোকে ৰুলখিনিৰ বিষয়ে, নিয়মখিনিৰ বিষয়ে জানিব পাৰিলা। আকৌ এবাৰ কৈ লৈছোঁ। এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব। এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হ'ব। টেন্স আৰু পাৰ্চন অনুসৰি এটা বিভাগ ইউজ কৰিব লাগিব। মেইন ভাৰ্বটো অৰ্থাৎ প্ৰিন্সিপাল ভাৰ্বটো ভাৰ্ব 3 ফৰ্মত হ'ব। মেইন ভাৰ্বৰ পিছত বাই, উইথ, এট, টু আদি প্ৰিপজিশ্যন বহিব। এইকেইটা হ'ল ভইচৰ মেইন ৰুল। আৰু এই ৰুলকেইটা তোমালোকে মনত ৰাখিবই লাগিব। এইকেইটা বেছিক ৰুল বুলি কয়, কাৰণ এইকেইটা ৰুল জানিলেহে এটা চেণ্টেন্স এক্টিভৰ পৰা পেছিভলৈ নিব পাৰিবা। ছাত্ৰসকল, এতিয়া আমি একৰ্ডিং টু টেন্স অনুসৰি আমি সলনি কৰোঁ আহা। আমি প্ৰথমে চিম্পল প্ৰেজেণ্ট টেন্সৰ এটা বাক্য লওঁ, যে আই ইট ৰাইচ। ভেৰি চিম্পল চেণ্টেন্স, আই ইট ৰাইচ। এইটো হ'ল প্ৰেজেণ্ট চিম্পল টেন্স। আমি প্ৰেজেণ্ট চিম্পল টেন্সত আছে বুলি কেনেকৈ জানিম? কাৰণ ইয়াত ভাৰ্ব ফৰ্মটো ভাৰ্ব 1ত ইউজ হৈছে। যদি ভাৰ্ব ফৰ্মটো ভাৰ্ব 1ত যদি ইউজ হয়, তেনেহ'লে সেই চেণ্টেন্সটো চিম্পল প্ৰেজেণ্টত থাকিব। এতিয়া প্ৰেজেণ্ট চিম্পল টেন্সৰ এটা চেণ্টেন্স পেছিভলৈ নিওঁতে ইয়াৰ গঠন ফৰ্মটো হ'ব, পেছিভ গঠন ফৰ্মটো হ'ব ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। এইটো হ'ল পেছিভ গঠন ফৰ্ম। তোমালোকে লিখি ল'বা ফৰ্মটো হৈছে কি, আকৌ এবাৰ কৈ দিছোঁ। পেছিভ ফৰ্ম ছাবজেক্ট প্লাছ ইজ, এম, আৰ, এই তিনিটা হ'ল বি ভাৰ্ব। এই তিনিটাৰ ভিতৰত আমি যিকোনো এটা ইউজ কৰিব লাগিব একৰ্ডিং টু টেন্স এণ্ড পাৰ্চন। ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। প্ৰেজেণ্ট চিম্পলত আমি এইটো ফৰ্মতে পেছিভ কৰিব লাগিব। এতিয়া আমি চেণ্টেন্সটো লৈছিলোঁ কি, আই ইট ৰাইচ। তাৰ এনচাৰ হ'ব, ৰাইচটো আমাৰ ছাবজেক্টলৈ আহিব। ৰাইচ ইজ ইটেন বাই আছ। ৰাইচ ইজ ইটেন বাই আছ। এইটো হ'ল আমাৰ প্ৰেজেণ্ট চিম্পল টেন্সৰ বা চিম্পল প্ৰেজেণ্ট টেন্সৰ এক্টিভৰ পৰা পেছিভলৈ নিয়া হৈছে। এতিয়া আহিব নেক্সট প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্য আমি কেনেকৈ পেছিভ কৰিম শুনিবা। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ফৰ্মটো হ'ল ছাবজেক্ট প্লাছ ইজ, এম, আৰ। ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ বিং প্লাছ ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। ইয়াত আমি বি ভাৰ্বৰ লগত আই এন জি যোগ কৰি বিংটো ইউজ কৰিছোঁ, কিয়নো কাৰণ মেইন ভাৰ্বটো ভাৰ্ব 3 ফৰ্মত লিখিব লাগিব। সেইকাৰণে মেইন ভাৰ্বৰ পৰা আমি আই এন জিটো উঠাই আনিব লাগিব। ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ বিং প্লাছ ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ফৰ্ম। এতিয়া আমি এটা চেণ্টেন্স লওঁ, চি ইজ ৰাইটিং এ ষ্টৰি।
she is writing a story. আমি সেন্টেন্স ললো এটা এটো আমি পেসিভ করো সি টু হল সাবজেক্ট is writing টু হল ভার্ব a story টু হল অবজেক্ট a story is being written by her. A story is being written by her. It will not passive form. Students, তোমালোকে হয়তো এটা কথা মন কৰিছা যে ইয়াত পাৰ্চনখিনি সলনি হৈছে গতিকে এক্টিভৰ পৰা পেছিভলৈ নিউতে আমাৰ পাৰ্চনবোৰ সলনি হয় বা তাৰ পাৰ্চনৰ ফৰ্মটো চেঞ্জ হয় যেনে এক্টিভ পেছিভ এক্টিভত যদি আই থাকে পেছিভত কি হ'ব মি হ'ব উই থাকিলে আছ হ'ব ইউ থাকিলে ইউৱে হ'ব ইউটো চেঞ্জ নহয় ইউ থাকিলে ইউৱে হ'ব ডে থাকিলে ডেম হ'ব হি থাকিলে হিম হ'ব সি থাকিলে হার হ'ব সি থাকিলে হার হ'ব আকৌ এবাৰ কৈছোঁ এক্টিভ আৰু পেছিভ এক্টিভত আই থাকিলে পেছিভত মি হ'ব উই থাকিলে আছ হ'ব ইউ থাকিলে ইউৱে হ'ব ডে থাকিলে ডেম হ'ব হি থাকিলে হিম হ'ব সি থাকিলে হার হ'ব এইদৰে আমি পাৰ্চনসমূহ এক্টিভৰ পৰা পেছিভলৈ নিব লাগিব এতিয়া আকৌ আমি আমাৰ হেয়ালৈ ঘূৰি আহিছোঁ আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ডিছকাছ কৰি আছিলোঁ সেন্টেন্সটো আমি কি কৈছিলোঁ সি ইজ ৰাইটিং এ ষ্টৰী ইয়াত সি টু হ'ল ছাবজেক্ট ইজ ৰাইটিং টু ভাৰ্ব আৰু এ ষ্টৰীটো হ'ল অবজেক্ট চ' এনচাৰটো কি হৈছিলে এ ষ্টৰী ইজ বিং ৰিটেন বাই হাৰ তোমালোকে মন দি শুনিবা শুনি বুজিবলৈ চেষ্টা কৰিবা এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা সেন্টেন্স আমি পেছিভ কৰোঁতে তাৰ গঠন ফৰ্মটো হ'ব সাবজেক্ট প্লাছ হেভ বিন হেজ বিন প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পেছিভ ফৰ্মটো হ'ল এইটো সাবজেক্ট প্লাছ হেভ বিন হেজ বিন প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি এটা সেন্টেন্স লওঁ দ্য বয় হেজ ব্ৰট BROUGHT ব্ৰট এ পেইন দ্য বয় হেজ ব্ৰট এ পেইন আমি এই সেন্টেন্স ললোঁ ইয়াত দ্য বয়টো হ'ল সাবজেক্ট হেজ ব্ৰটটো হ'ল ভাৰ্ব আৰু এই পেইনটো হ'ল অবজেক্ট এতিয়া আমি একৰ্ডিং টু ফৰ্মতে কৰিলে কি হ'ব এ পেইন হেজ বিন ব্ৰট বাই দ্য বয় নিশ্চয় বুজি পাইছা এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্ম নাইকিয়া বা ভইচ চেঞ্জ নহয় গতিকে আমি পাষ্ট টেন্সলৈ আহিলোঁ পাষ্ট টেন্সত পাষ্ট চিম্পল টেন্সত এটা সেন্টেন্স পেছিভ কৰোঁতে তাৰ পেছিভ ফৰ্মটো হ'ব সাবজেক্ট প্লাছ ৱাজ ৱেৰ পাষ্ট চিম্পল টেন্সত আমি কি ল'ব লাগিব ৱাজ ৱেৰ ল'ব লাগিব সাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট বুজি পাইছা সাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট এইটো হ'ল চিম্পল পাষ্ট টেন্সৰ পেছিভ ফৰ্ম এটা সেন্টেন্স ল'লোঁ কলম্বাছ ডিস্কভাৰ্ড DISCOVERED ডিস্কভাৰ্ড আমেৰিকা কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা আমাৰ ডিস্কভাৰ্ড ভাৰ্ব পাষ্ট টেন্সত আছে অৰ্থাৎ ভাৰ্ব টু ফৰ্মত আছে ভাৰ্ব টু ফৰ্মত থাকিলে ই পাষ্ট টেন্সত হ'ব এতিয়া আমি একৰ্ডিং টু ফৰ্ম মতে কৰি দিওঁ আমেৰিকা ৱাজ
ডিস্কভাৰ্ড বাই কলম্বাছ। পাষ্ট টেন্সত আমি ৱাজ ৱেৰ এই দুটা বিভাগ একৰ্ডিং টু টেন্স এণ্ড পাৰ্চন মতে ইউজ কৰিম। তোমালোকে ৱাজ ৱেৰ ক'ত বহে ইতিমধ্যে জানি আহিছা। ৱাজটো ছিংগুলাৰ ভাৰ্ব আৰু ৱেৰটো হ'ল প্লুৰেল ভাৰ্ব, অৰ্থাৎ ৱাজটো একবচনৰ লগত হ'ব আৰু প্লুৰেলটো বহুবচনৰ লগত হ'ব। বুজি পাইছে? এতিয়া আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মটো আলোচনা কৰোঁ আহা। পাষ্ট কণ্টিনিউৱাছ টেন্সত এটা সেন্টেন্স পেছিভ কৰোঁতে তাৰ পেছিভ ফৰ্মটো হ'ব সাবজেক্ট প্লাছ ৱাজ বিং অবলিক ৱেৰ বিং প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট। এইটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ফৰ্ম। সাবজেক্ট প্লাছ ৱাজ বিং ৱেৰ বিং প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট। ৱাজ বিং বুলি ক'লে বিঙৰ স্পেলিংটো হ'ল BEING বিং। ৱাজ বিং ৱেৰ বিং। গতিকে আমি এটা চেণ্টেন্স লওঁ। She was cooking rice. She was cooking rice. আমি সেন্টেন্স ললো। ইয়াত she টো হ'ল সাবজেক্ট, was cooking টো হ'ল ভাৰ্ব আৰু rice টো হ'ল অবজেক্ট। এটা কি হ'ব? rice was being cooked by her. Rice was being cooked by her. It was past continuous tense. এতিয়া আমি past perfect tense আলোচনা কৰোঁ। past perfect tense এটা সেন্টেন্স পেছিভলি নিউতে ইয়াৰ পেছিভ ফৰ্মটো হ'ব সাবজেক্ট প্লাছ হেড বিন প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট। past perfect tense এটা পেছিভ ফৰ্ম হ'ল সাবজেক্ট প্লাছ হেড বিন প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট। এতিয়া আমি সেন্টেন্স লওঁ। I had made a house. The answer to হ'ব a house had been made by me. A house had been made by me. এইদৰে আমি past perfect tense এটা সেন্টেন্স এক্টিভৰ পৰা পেছিভলৈ নিব লাগিব। ষ্টুডেণ্ট, আজি আমি ইমানলৈকে আলোচনা কৰিছোঁ পাষ্ট প্ৰেজেণ্ট টেন্স এণ্ড পাষ্ট টেন্স। এইকেইটা 6টা নিয়মৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু ইয়াৰ লগতে আমি ভইচৰ যিকেইটা মেইন ৰুল অৰ্থাৎ বেছিক ৰুল সেইকেইটা আলোচনা কৰিলোঁ। তোমালোকে মন দি শুনিবা, শুনি বুজিবলৈ চেষ্টা কৰিবা। চেষ্টা কৰি তোমালোকৰ নিশ্চয় গ্ৰামাৰ বুক আছে, গ্ৰামাৰ বুক উলিয়াই এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিবা। যিমানে কৰিবা সিমানে বুজিবা। গতিকে ভিডিঅ'টো তোমালোকে বাৰে বাৰে শুনিবা, শুনি পেলাই বুজিবলৈ চেষ্টা কৰিবা। আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে মোলৈ SMS কৰিবা। ধন্যবাদ।